জনপ্ৰিয় অভিনেতা আকাশদ্বীপৰ কন্যা নামামীৰ ৩ আগষ্টৰ দিনা তেওঁৰ জন্মদিন আছিল। এই খবৰটো আপোনালোকে হয়তো সকলোৱে জানিব পাৰিছে। তাৰ মাজতেই জনপ্ৰিয় অভিনেতা আকাশদ্বীপৰ আবেগ ভৰা পোষ্ট নামামীৰ বাবে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে। এইটো পোষ্ট দেখিলে আপোনাৰো হয়তো মৰমৰ পৰা বৰফ লাগিব। ইয়াক ইমান দূৰত থাকিও বাপেকে অপাৰ মৰম ৰাখিছে। তেওঁ লিখিছে, আজি তুমি মোৰ কাষত নাই যদিও যে মই তোমাৰ হৈয়ে তোমাৰ বাবে কেক কাটিলোঁ গোসানী। এতিয়া তুমি নিজে সামাজিক মাধ্যমত আহিবা, তোমালৈ মোৰ মৰমবোৰ সাঁচি ৰখা দেখিবা। মৰমবোৰ এনেদৰে সযতনে ৰাখিলোঁ কলিজা, সদায় সুখী হোৱা। এইদৰে কন্যাৰ জন্মদিনত তেওঁৰ আৱেগপূৰ্ণ আৰু প্ৰেম কৰাৰ পোষ্ট তেওঁ সামাজিক মাধ্যমত লিখিছে আৰু সামাজিক মাধ্যমৰ জৰিয়তে সকলোকে জনাইছে, সঁচাকৈ কন্যা সন্তানৰ বাবে এই মৰম কৰাৰ সম্পৰ্ক আকৌ এবাৰ হৃদয় স্পৰ্শ কৰিলে সকলোকে। আৰু শেষত আপোনালোকে জনপ্ৰিয় অভিনেতা আকাশদ্বীপৰ জীয়ৰীৰ নামামীৰ জন্মদিনৰ বাবে সুন্দৰ এটা কমেণ্ট লিখিবলৈ নাপাহৰিব। তো মোৰ ভিডিঅ'টো আছিল ইমানে, সেইটো কাৰণে মই এই ভিডিঅ'টো বনালোঁ। তো ঠিক আছে, বাই বাই, নতুন এটা ভিডিঅ' আপোনালোক লগ পাম।